এখন সূতাৰ নামকুৰি গাঁও চামগুৰি পৰে সূতাৰ এই প্ৰজেক্টটো অসুবিধাটো কি হয় চাব কেনেলটো মেইন কেনেলে মুখৰ ফ্ৰণ্টৰ জেগা অফিচৰ লগতেই এই যোৱা বছৰ দেখিছে সদায় মানুহ অহা যোৱা কৰি থাকে মেইন কেনেলত যদি পানীয়ে নাপায় মানুহে খেতি কেনেকৈ কৰিব চাপ এইটো বেলেগেই তাৰপৰা সিহঁতে কয় বোলে দৰ্খাস্ত দিব লাগিব হেৰি কৰিব লাগিব তেন কৰিব লাগিব আহি পেলাই সিহঁতে আদা পাতি বহি থাকিব চোৱা চিতা একো নকৰে তাৰপিছত আগতে ভাল খেতি কৰিছিলে বহু ধৰণৰ কৈছে হেমাই কাৰণে ৰাইজৰ মনবোৰ ভাগি যায় পানী নোপোৱাৰ কাৰণে আপোনাক খেতি কৰিবলৈ বহু খেতি বাদ দি দিলে আৰু কি ক'ব কিমান মানুহ হাই কাজিয়া কৰি থাকিব কিমান বিঘা মাটি খেতি হয় ইয়াত ইয়াত কৈছোঁ 6-7খন গাঁৱৰ মানুহ মাটি আছে খালি আমাৰ এই ওচৰতে বহু খেতি নাই বাকী চব মেচিন দিয়ে কয় ৰাইজে এতিয়া ওচৰতে চাব কেনেল আছে যেতিয়া কি আৰু পানী মেচিন বহাব লাগে এতিয়া কি বিচাৰে আপোনালোকে এতিয়া কি আৰু ডিপাৰ্টমেণ্টৰ কি ব্যৱস্থা কৰি চাই এতিয়া আমি কওঁ বোলে পানী বোলে অফিচৰ মানুহে জানিব এতিয়া কওক অফিচৰ মানুহ যাব ইফালে ওপৰলৈ মানুহে জানিব কাক জুখিব কোন ঘূৰি ফুৰিব ঠিক আছে আপোনাৰ বাদেই দিছে এতিয়া এই আগলৈ যাওঁ ভাঙি চিঙি পেলাইছে এতিয়া আপোনালোকে কাক অনুৰোধ কৰিব কি অনুৰোধ কৰিব বিচাৰে আমি এতিয়া যেনে চাপিনলৈ আকৌ আগৰ নিচিনাকৈ উঠি আহক ভালকৈ চাফ চিকুণ কৰক কৰ্মচাৰীবিলাকক অলপ মন কাণ দিয়ক আৰু কি ক'ব আছে আপোনালোকে নিজে দেখিছেও কেনেলটো আপোনাৰ কোনো মেৰামতি বা চাফ চিকুণতাৰ কথা নাই আৰু এতিয়া ভৰ বাৰিষা আমাৰ বৰষুণ নাই কাৰণে পথাৰত পানী নাই এতিয়া এই পানীৰ সময়ত তেওঁলোকে পানী দিব লাগে কিন্তু তেওঁলোকে মানে এটাই হেৰি কৰে তেওঁলোকৰ কেতিয়াবা মেচিন বেয়া কেতিয়াবা আপোনাৰ এপ্লিকেশ্যন লাগিব এতিয়া কৃষক ৰাইজে এপ্লিকেশ্যন কিমান বাৰ লিখি থাকিব পানী নাই এতিয়া কঠীয়া তুলিবলৈ পানী নাই আপোনালোকে অলপ আগত হয়তো দেখিলেহেঁতেন এটা মানুহে আপোনাৰ বাল্টি লৈ গৈছে পানী সিঁচিবলৈ পানী সিঁচি পেলাই কঠীয়া তুলিবলগীয়া হৈছে মানে এনেকুৱা কণ্ডিশ্যন এতিয়া আমি বিচাৰোঁ যে তেওঁলোকে জলসিঞ্চন বিভাগে যেতিয়াই ৰাইজৰ প্ৰয়োজন হয় তেতিয়া তেওঁলোকে পানী দিয়ক তেওঁলোকে নিজে চৰজমিন তদন্ত কৰক তেওঁলোকে অকল অফিচত বহি থাকিলে নহ'ব ন তেওঁ অফিচৰ পৰা ওলাই আহক ওলাই আহি পথাৰখন চাওক যে পানী দৰকাৰ তেওঁলোকে কৃষকৰ লগত কথা পাতি পানী দিয়ক আকৌ তাত কৃষকসকলে গৈ বাৰে বাৰে হেৰি কৰিব লাগিব আপোনাৰ এপ্লিকেশ্যন কৰিব লাগিব এইটো কেনেকুৱা কথা আৰু আপোনালোকে দেখিছে আপোনাৰ কেনেলটো আপোনালোকে অলপ যদি আগলৈ যায় দেখা পাব গোটেই এনেকুৱা জংঘল কৃষক ৰাইজ যেতিয়া কেনেলৰ ওপৰত যাব নোৱাৰে সাপতে সাপ ওলায় আৰু এই আপোনাৰ জংঘলৰ গইনা লৈ ৰাতি আপোনাৰ ইয়াতে ড্ৰাগছ খোৱা ল'ৰাবিলাক বহে আপোনালোকে দেখিব যে মদ খোৱা বটল আপোনালোকে পৰি আছে তাৰমানে যদি চাফ চিকুণ হৈ থাকিলেহেঁতেন তেনে এই কণ্ডিশ্যনটো নহ'লহেঁতেন তেওঁলোকে সেইটো চাফ চিকুণতাৰ প্ৰতিও গুৰুত্ব নাই আৰু পানী দিয়াৰ প্ৰতিও গুৰুত্ব নাই আজি 6-7 বছৰ ধৰি তেনেকেই পৰি আছে কি ক'ব আপুনি আমি বিচাৰোঁ যে বিভাগীয় কৰ্তৃপক্ষই এইটো এটা ব্যৱস্থা লওক আৰু আমাৰ কৃষকসকলক উপকৃত কৰক কাৰণ 70% ভাৰতৰ 70% জনসাধাৰণ আপোনাৰ কৃষিজীৱী আমাৰ গাঁওখনতো তেনেকৈ খুব বেছি চাকৰি মানুহ নাই কৃষিৰ লগতে জড়িত মানুহখিনি বেছিকৈ আছে এতিয়া যদি এই মেইন খেতিটোৱে তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকে খাব ক'ৰ পৰা গতিকে সেইটো ক্ষেত্ৰত আমি বিচাৰোঁ যে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰক